মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি দশম মানৰ অসমীয়াৰ পাঠ এটা লৈ আহিছোঁ আৰু সেই পাঠটো এটা গুৰুত্বপূৰ্ণ পাঠ। দশম মানৰ পাঠ্যপুথিত অন্তৰ্ভুক্ত এটা প্ৰবন্ধ, ভাৰতীয় সংস্কৃতি। আৰু এই ভাৰতীয় সংস্কৃতি পাঠটোৰ লেখক হেম বৰুৱা। আমি ভাৰতীয় সংস্কৃতি মূল পাঠটোলৈ যোৱাৰ আগে আমি হেম বৰুৱাৰ বিষয়ে কিছু জানি লোৱাটো আমাৰ দৰকাৰ হ'ব। আৰু হেম বৰুৱাৰ বিষয়ে জনাৰ আলোচনা কৰাৰ আগে তেখেতৰ এটা কবিতাৰ পংক্তিৰে মই মোৰ আজিৰ শ্ৰেণীটো আৰম্ভ কৰিবলৈ লৈছোঁ। তেখেতৰ পোহৰতকৈ এন্ধাৰ ভাল কবিতাৰ কেইটামান শাৰী গুণগুণাই মোৰ আজি পাঠটো আৰম্ভ কৰিবলৈ লৈছোঁ। সময়ৰ বলুকা ৰাশিত পদচিহ্ন ৰখা উন্মাদ বাসনা আমাৰ নাই। আমি বুৰঞ্জীৰ শিলাখণ্ডৰ জীৱন্ত ফচিল। হেৰা শকুন্তলা, তোমাৰ চকুৰ শেৱালি পাহিত দুষ্মন্তৰ চুমাৰ চেকা, কৰিয়াত জৰসন্ধৰ কংকাল। আমি হেম বৰুৱাৰ পোহৰতকৈ এন্ধাৰ ভাল কবিতাটোৰ কেইটামান শাৰী গুণগুণালোঁ। আৰু হেম বৰুৱা এগৰাকী বিশিষ্ট প্ৰতিভাধৰ লেখক আৰু সাংসদ আছিল। হেম বৰুৱাৰ জন্ম হৈছিল 1915 চনৰ 22 এপ্ৰিল তাৰিখে আৰু হেম বৰুৱাৰ মৃত্যু হৈছিল 1977 চনৰ 9 এপ্ৰিল তাৰিখে। আৰু লক্ষণীয়ভাৱে মাধ্যমিক শিক্ষা পৰিষদ অসমে যুগুত কৰা বাৰ্ষিক পাঠ পৰিকল্পনাত হেম বৰুৱাৰ ভাৰতীয় সংস্কৃতি নামৰ যিটো পাঠ, সেই পাঠটো এপ্ৰিল মাহতে অন্তৰ্ভুক্ত কৰিছে। হেম বৰুৱাৰ জন্ম এপ্ৰিল মাহৰ 22 তাৰিখ 1915 চনৰ, মৃত্যু এপ্ৰিল মাহৰ 9 তাৰিখ। আৰু মাধ্যমিক শিক্ষা পৰিষদে বাৰ্ষিক পাঠ পৰিকল্পনাত দশম মানৰ কাৰণে অন্তৰ্ভুক্ত কৰা এই ভাৰতীয় সংস্কৃতি পাঠটো এপ্ৰিল মাহতেই অন্তৰ্ভুক্ত কৰিছে। হেম বৰুৱাই স্কুলীয়া শিক্ষা লাভ কৰিছিল তেজপুৰ হাইস্কুলৰ পৰা। 1932 চনত তেওঁ প্ৰৱেশিকা পৰীক্ষা উত্তীৰ্ণ হৈছিল। 1934 চনত কটন কলেজৰ পৰা IA পৰীক্ষাত উত্তীৰ্ণ হৈছিল। 1936 চনত কটন কলেজৰ পৰা ইংৰাজী সাহিত্যত সন্মান সহকাৰে তেওঁ স্নাতক পৰীক্ষাত উত্তীৰ্ণ হৈছিল। আৰু 1936 চনত তেওঁ স্নাতক হৈছিল আৰু 1938 চনত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত স্নাতকোত্তৰ উপাধি লাভ কৰিছিল। তাৰপিছত তেখেতে 1940 চনত যোৰহাট কলেজত অধ্যাপনাৰে চাকৰি জীৱন আৰম্ভ কৰিছিল আৰু পৰৱৰ্তী পৰ্যায়ত 1944 চনত তেওঁ গুৱাহাটীৰ বি বৰুৱা কলেজৰ অধ্যক্ষ পদতো অধিষ্ঠিত হৈছিল। পৰৱৰ্তী পৰ্যায়ত তেওঁ ৰাজনীতিৰ লগত জড়িত হয়। তেওঁ লোকসভাৰ সাংসদ হিচাপে মনোনীত হৈছিল আৰু লোকসভাৰ সাংসদ হৈ থকা সময়তে সমান্তৰালভাৱে তেওঁ সাহিত্য চৰ্চাতো মনোনিৱেশ কৰিছিল। বহু পণ্ডিতে ক'ব খোজে অসমীয়া আধুনিক সাহিত্যৰ বাটকটীয়া হেম বৰুৱা। হেম বৰুৱাৰ দুখন কাব্যগ্ৰন্থ, এখন হৈছে বালিচন্দা আৰু আনখন হৈছে মন ময়ূৰী। এখন বালিচন্দা আৰু আনখন হৈছে মন ময়ূৰী। বালিচন্দা কাব্যখনত অন্তৰ্ভুক্ত কৰা আইতা নামৰ যিটো কবিতা,
সেই আইতা নামৰ কবিতা বহুতো সমালোচকৰ মতে পৃথিৱীৰ যিকোনো বিশ্ব সাহিত্যৰ যিকোনো এটা কবিতাৰ লগত ফেৰ মাৰিব পৰা কবিতা আছিল। আইতা কবিতাৰ কেইটামান শাৰী মই গুণগুণাই দিছোঁ। এয়া আমাৰ আইতা ৮০ বছৰীয়া, যাৰ কালি জহকালি সকলোকে উপলঙা কৰি ঘূৰি ফুৰা মৰাপাট বৰণীয়া চুলি, তুমি আই লাখুটিত ভৰ দি খুপি খুপি বিচাৰিছা কি? মই বিচাৰিছো কি তই নুবুজিবি শুন। মই বিচাৰিছো সেই ২০টা বছৰ মোৰ যৌৱনৰ মোৰ সপোনৰ বাটৰ ধূলিত কি জানিবা আছে লীন হৈ। এইটো আছিল তেখেতৰ আইতা কবিতা। আৰু বহুতো সমালোচকৰ মতে এই কবিতাটো বিশ্ব সাহিত্যৰ যিকোনো এটা কবিতাৰ লগত ফেৰ মাৰিব পৰা কবিতা আছিল। আৰু এই কবিতাটো তেওঁ বালিচন্দা নামৰ তেওঁৰ কাব্য গ্ৰন্থখনত অন্তৰ্ভুক্ত কৰিছে। তাৰপিছত তেওঁৰ আন এখন কাব্য গ্ৰন্থ হৈছে মন ময়ূৰী। আৰু এই মন ময়ূৰীত অন্তৰ্ভুক্ত এটা কবিতা, আমাৰ বেছিভাগৰে পৰিচিত এটা কবিতা, মমতাৰ চিঠি। মমতাৰ চিঠি কবিতাটোৰ কেইটামান শাৰী গুণগুণোৱাৰ লোভো মই সামৰিব নোৱাৰিলোঁ। গতিকে কেইটামান মমতাৰ চিঠি কবিতাৰ শাৰী গুণগুণাই তাৰ সোৱাদ লওঁচোন। মৰমৰ এয়া মম এডাল জ্বলাই লৈছোঁ, আজি বহুদিনৰ মূৰত তোমালৈ চিঠি লিখোঁ বুলি। বাহিৰৰ উৰুঙা বতাহজাকে মমডাল আহি কোবাইছেহি। চাওঁ খিৰিকীখন জপাই দিওঁ। ৭ বছৰৰ আগৰ কথাবোৰ তোমাৰ বাৰু মনত আছেনে? আমি যে নতুন জীৱনৰ পাতনি মিলিছিলোঁ, মোৰ গাত সেই অচিনাকি নিচা বাৰুকৈয়ে লাগিছিল। এইটো আছিল মমতাৰ চিঠি কবিতাৰ কেইটামান শাৰী। কবিতাৰ উপৰিও তেখেতে ভ্ৰমণ কাহিনীও ৰচনা কৰিছিল। এইখিনিতে আৰু এটা কথা ক'বলৈ মই ভাল পাম যে অমূল্য বৰুৱাৰ কুকুৰ, বেশ্যা, কয়লা আৰু হেম বৰুৱাৰ গুৱাহাটী ১৯৪৪ কবিতাৰ যোগেদি অসমীয়া আধুনিক সাহিত্য, আধুনিক কবিতাৰ পাতনি মেলিছিল বুলি বহুতো সমালোচকে ক'ব খোজে। বিভিন্ন কাৰণত, চৰকাৰী কাৰণতে হওক বা তেওঁৰ ব্যক্তিগত নিচাৰ কাৰণে হওক, তেওঁ পৃথিৱীৰ বিভিন্ন দেশ ভ্ৰমণ কৰিছিল। আৰু তেখেতে বহুকেইখন ভ্ৰমণ কাহিনীও লিখিছিল। তেখেতৰ ভ্ৰমণ কাহিনীবিলাকৰ ভিতৰত ইজৰাইল, সাগৰ দেখিছা, মেকং নৈ দেখিলোঁ, দ্য ৰেড ৰিভাৰ এণ্ড দ্য ব্লু হিল আদি উল্লেখযোগ্য। আৰু তেওঁ কেইবাটাও মূল্যৱান প্ৰবন্ধও লিখি থৈ গৈছে। শেষত আমি আজি হেম বৰুৱাৰ বিষয়ে আলোচনা কৰিলোঁ। শেষত হেম বৰুৱাৰ আৰু এটা কবিতাৰ দুটামান শাৰীৰে মই আজিৰ শ্ৰেণীটো শেষ কৰিম। পৰৱৰ্তী শ্ৰেণীত আমি ভাৰতীয় সংস্কৃতিৰ মূল পাঠটোৰ বিষয়ে যাম। এই কবিতাটোৰ শিৰোনামটো মোৰ সঠিককৈ মনত নাই, কিন্তু কবিতাটো এগৰাকী সৈনিকে তেওঁৰ ঘৈণীয়েকলৈ লেখা এখন চিঠি। কবিতাটো আছিল এনেধৰণৰ: এই যে আমাৰ ল'ৰা দুটা, সিহঁতক একেষাৰ মাথো কথাকেই ক'বা। যি মৃত্যুৱে দহৰ জীৱন দিয়ে, সেই মৃত্যু আত্মাৰ দৰে অবিনশ্বৰ, তাত দেৱতাৰ আশীৰ্বাদ আছে। এই কবিতাৰ শাৰীকেইটা গুণগুণাই মই আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। পৰৱৰ্তী পৰ্যায়ত যেতিয়া আমি পৰৱৰ্তী শ্ৰেণীটো কৰিম, তেতিয়া ভাৰতীয় সংস্কৃতিৰ মূল যিটো পাঠ, সেই মূল পাঠটো আমি আলোচনা কৰিম। ধন্যবাদ।